সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিও লৈ আহিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি এই ভিডিওটোত চেষ্টা কৰিম তোমালোকক বুজাবলৈ পাৰ্টস অফ স্পীচৰ বিষয়ে এটা অসমীয়া কাহিনীৰ মাধ্যমেৰে। গতিকে আহাচোন পোনে পোনে আমি যাওঁ আমাৰ কাহিনীৰ মাজলৈ। আমি নাম দিছো ভাষা গাঁৱৰ ৮ বন্ধু। এখন সুন্দৰ গাঁও আছিল, আমি নামটো দিছো ভাষা গাঁও। এই গাঁৱৰ ৮জন বন্ধু আছিল, যেনেকে পাৰ্টস অফ স্পীচ আমাৰ ৮টা ভাগ আছে, ঠিক তেনেকে এই গাঁৱতো ৮জন বন্ধু আছিলে। তেওঁলোকে মিলি সকলোৱে কথা বৰ্তা পাতে। প্ৰথম বন্ধু আছিলে ভাইটি। তেওঁ আছিল এজন বিশেষ্য অৰ্থাৎ নাউন, অৰ্থাৎ মানে সকলোৰে নাম যিটো বুজায় সেইটো হ'ল বিশেষ্য। এতিয়া ভাইটিৰ কথা আমি তেওঁ কি বুলি ক'ম? বিশেষ্য। মানুহৰ নাম, ঠাই নাম, বস্তুৰ নাম এই ভাইটিয়ে সকলোবিলাক জানে, তেওঁ সেইকাৰণে বিশেষ্য বুলি কৈছে। যেতিয়া ভাইটিয়ে কাম কৰে তাৰ ভাগৰ লাগিলে কি কৰে? তেওঁৰে এজনী মৰমৰ ভনীয়েক আছে, তাইৰ নাম আকৌ সৰলা। সৰলাই আগবাঢ়ি আহে। এই সৰলা আছিল সৰ্বনাম, যিটো আমি প্ৰনাউন বুলি কওঁ। তাই কি কৈছিলে? চিন্তা নকৰিবি ভাইটি, তুমি য'ত য'ত থাকিবলগীয়া হয় মই তোমাৰ লগতে যাম। গতিকে সৰলাই যে কৈছে মই, তুমি, সি, তেওঁ, এইবিলাক আচলতে সৰ্বনাম, অৰ্থাৎ ইয়াক কয় প্ৰনাউন। ঠিক তেনেকে ইয়াৰ পিছত আহিলে ৰুনুমিৰ কথা আমি কওঁ। ৰুনুমি আছিল বিশেষণ, এডজেক্টিভছ। তেওঁ ক'লে মই শব্দবোৰক অধিক সুন্দৰ আৰু ৰঙীন কৰোঁ। ভাইটি বা সৰলা কেনেকুৱা? ডাঙৰ, সৰু, মিঠা, নীলা, ধুনীয়া, সুন্দৰ, এই যে আমি কওঁ এইবিলাক হৈছে বিশেষণ অৰ্থাৎ এডজেক্টিভছ। গাঁৱত যিহেতু ৮জন আছিলে বন্ধু, আন এজন হৈছে কমন। কমন হৈছে ক্ৰিয়া, যাক আমি ভাৰ্ব বুলি কওঁ। সি সদায় ব্যস্ত, কামত ব্যস্ত হৈ থাকে। কি কাম কৰে সি? দৌৰা, খোৱা, খেলা, পঢ়া, শুনা, এই সকলোবোৰ যে সি কাম কৰে কৰ্মনে, আৰু শব্দত সি গতি দিয়ে বা সময়ত কৰে সকলো কাম, সেইকাৰণে তাক ক্ৰিয়া বোলে বা ভাৰ্ব বোলে। হৰমনৰ পিছতে আহিলে আকৌ আন এগৰাকী বন্ধু ধেমালি। ধেমালি আছিলে ক্ৰিয়া বিশেষণ। তেওঁ কৰ্মনক ক'লে মই কওঁ তুমি কামটো কেনেকৈ কৰিছা? লাহে লাহে কৰিছা, খৰকৈ কৰিছা, ভালদৰে কৰিছা, এই যে এইটো হ'ল ক্ৰিয়া বিশেষণ, এডভাৰ্ব, যাক আমি ইংৰাজীত পাৰ্টস অফ স্পীচৰ এটা ভাগ বুলি কওঁ। এই 5জন বন্ধুৱে লগ লাগে, সদায় একেলগে থাকে। যেতিয়া একেলগে লগ লাগে তেতিয়া এটা বাক্য গঠন কৰে, তেতিয়া আন এজনে আকৌ সহায় কৰি দিয়ে। তেওঁ হ'ল স্থিতি। স্থিতি হৈছে অব্যয়। তেওঁ ব্যস্ত, তেওঁ বস্তু এটা আন এটা বস্তুৰ লগত সংযোগ কৰি দিয়ে। মই দেখুৱাও ক'ত আৰু কেতিয়া, ওপৰত নে তলত, এইবিলাক যে আমি কওঁ প্ৰিপজিচন। ওপৰত আছে, তলত আছে, এইটো হ'ল প্ৰিপজিচন, আৰু এইটো এটা পাৰ্টস অফ স্পীচৰে ভাগ। এতিয়া আহিলো জুৰি।
জুৰি আছিল সমুচ্চয় অব্যয়। জুৰিয়ে কি কৰে, কেইবাটাও শব্দ দুটা বাক্যক ধুনীয়াকৈ লগ লগাই দিয়ে। যেনে মই, আৰু, কিন্তু, অথবা, যদি, এনেকুৱা যে বাক্যবিলাক থাকে এইবিলাক হৈছে অব্যয়। আটাইতকৈ ৰসাল আৰু হঠাতে অহা বন্ধুজন হল আশ্চৰ্য। তেওঁ আছিল আৱেগসূচক অব্যয়। তেওঁ হঠাতে মনত অহা ভাৱবোৰ প্ৰকাশ কৰি দিয়ে। অহ, বাহ, চেৰা, এনেকে যে শব্দবিলাক কয় সেইটো আৱেগসূচক অব্যয়। সেই 8জন বন্ধু যেতিয়া লগ হয় তেতিয়া গোটেই পৰিৱেশটো শুদ্ধ হৈ যায়, এটা বাক্য হৈ যায়। গতিকে এডভাৰ্ব হওক, এডজেক্টিভছ হওক, কনজাংচন, ইণ্টাৰজেকচন, এইবিলাক আমি ইয়াত পালো। ইহঁতৰ অবিহনে যেনেকে গাঁওখন সুন্দৰ নহয়, ঠিক তেনেকে এই 8টা ভাগ অবিহনে এটা বাক্যও সম্পূৰ্ণ নহয়। যেনে ধেমালিয়ে কলকলাই দৌৰি থকা মিঠা কুকুৰটোক আৰু চকীখনৰ ওপৰত কিতাপখনক থৈ দিল। ধেমালিয়ে কি কৰিলে, কুকুৰ এটা আছিলে, ধৰিলে, ওচৰতে থৈ দিলে। গতিকে আমি এতিয়া কি পালো, বিশেষ্য পালো, সৰ্বনাম পালো, বিশেষণ পালো, ক্ৰিয়া পালো, ক্ৰিয়া বিশেষণ অব্যয়, প্ৰিপজিশন পালো, সমুচ্চয় অব্যয় মানে কনজাংচন, আৱেগসূচক অব্যয় মানে ইণ্টাৰজেকচন। এই ফটোত আমি দেখা পালো 8জন বন্ধু কেনেকৈ ভাষা গঠন কৰি গোটেই গাঁওখন সুন্দৰ কৰিছে। ঠিক তেনেকে বাক্য এটাটো পাৰ্টছ অফ স্পীচ এই গোটেইকেইটা থাকিলেহে সম্পূৰ্ণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কাহিনীৰ যুগৰে এটা অতি সহজে বাক্যৰ বিভিন্ন ভাগবিলাকৰ বিষয়ে নিশ্চয় জানিলা। বিশেষ্যই হওক, সৰ্বনামেই হওক, বিশেষণেই হওক, ক্ৰিয়া হওক, ক্ৰিয়া বিশেষণেই হওক, প্ৰিপজিশনেই হওক, সকলোবিলাক নিশ্চয় গম পাইছা। গতিকে আজিলৈ আহিছো। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ ফেচবুক পেজ পংকজ বৰা ফলো কৰিবা, অথবা মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।